আপনি পয়সাটো নি ফেলে 6 লাখ টাকাটো ক'ত দিছি? আপনি চন্দ্ৰভান পাটৰক দিছি না জয়ন্ত মল্লক দিছি? সেইখন কলি নাই নাই, মই মন্ত্ৰীক কিয় দিম? মন্ত্ৰী এইবিলাক কাম কৰে নেকি? আপনি আপনি কি কিহত দালাল আপুনি কওকচোন? হা, আপনি কি ক'ত দিছি পইচাটো? মই যাক দিব লাগে, মই যাক দিব লাগে আপোনালোকক মোৰ ৰুমত কৈছো, কোৱা নাই নেকি যে আমাৰ মন্ত্ৰী বিলাকে পইচা নলে কাৰণে কাম নৰে? আচ্ছা, বেলেগ দালাল দিছি? এইটো যে সিৰাজে জানে। আচ্ছা, বেলেগ দালাল ধৰি দিছি? দিছো। আৰু দালালক দিছি যেতিয়া আপনি আৰু কিবা জিয়া কি এইটো নাম এই ঠিকাটো কি কয় জেজিয়া মারব কিয়া গেলতে আৰু মই জেজিয়া মই যাক দিছো তেওঁ এই কাম কৰে হয় নেকি? জিৰা বেটি তাৰ মানে কেছটো কি জানা, তাহাঁতে নাও মান মিছা কলাক। নহয় দিয়ক, শুনক, আপোনালোকৰ ফোনত কিবা কৈ থাকিলে আপোনালোকৰ কিবা শুনে হা। দেখো আৰু একলা বস্তুত মই চলটো চিধা চাধা এলা আফথেৰ মাজত আনিব লগা কাকো নাছিল আপুনি। মোৰ ঘৰ চিনি পাই, মোৰ ফোন নাম্বাৰ আছে, মই আগদিন কিবা কাৰণত কথা পতা নাই, 2 দিন পতা নাই, 3 দিনৰ দিনা পাতিম। কিন্তু মোক ক'ব লাগিছিল আপোনালোকে এলা আফথেৰ, আপোনালোকে ডাইৰেক্ট পৰহি দিনা আহিব আৰু তাহেৰে ফোন মাৰি আছে আৰু লাগে দি তাক মিছা কথা কৈছি, লাগে দিছোন। কাটি দিছি কিয় কাটি দে, কৈ দি তা শুন লক্ষণ শুন, তাৰমানে বয়া শুনক না, আপুনিও উল্টা বুজি আছে। দেখো কি ফোন মাৰছি মই ৰিচিভ কৰিব নাপালো, কাটা গেছি, মোক বিজি নাপাইছি। সেইটো নহয়, এতিয়া তুমি কবা কৈ দিয়া যে এটা কথা মিছা কৈছি। ই জানুৱাৰীৰ 25 তাৰিখে তোমাৰ বোলে ধাৰ ঘুলেলক পইচা, মোৰো বিৰাট সম্পৰ্ক বুজিছা, সম্পৰ্ক মাৰি মোৰ ঘুলালি কিবা হয়, মই মৰি আছো উত্তৰত আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে, অনুগ্ৰহ কৰি লাইনতে থাকক। ডাইৰেক্ট মাষ্টাৰক কৈছি না মোক, যেন মাষ্টাৰক মিছা কব। ভাইটি হেল্ল', আচ্ছা শুনা, মোক বাৰু মিছা কলক কৈছি, মই মিছা কলো, মাষ্টাৰ কোৱা কওক। লাইনত আছে কথা পাতো। আচ্ছা শুনা, তাহেঁত নাও মান অলপ মাজত মিছা কলাক। ভাইজান মানে শুনা, মই কৈ আছো, আপুনি কৈছি যে জানুৱাৰীৰ 25 তাৰিখে। দেখো আপোনাক মই মিছা কওঁ বুলি কোৱাই নাই। শুনা, মাষ্টাৰো আছে কাষত, মাষ্টাৰে লাগে কব, মাষ্টাৰ আৰু মই আছো। মাষ্টাৰ কাকো আপুনি কৈছি যে টেনচন ল'ব নালাগে, 25 তাৰিখে মই 3 লাখ দিম আৰু বাকী খিনি তোমাক মই মানে ফেব্ৰুৱাৰী মাহ। নাই হেল্ল', আপোনাৰ তাৰিখে ল'ব ইচ্ছা কৰা নাছিলো, আগতে ফাঁকি দিছি না। নহয় ভাইজান, মই মাষ্টাৰক কোৱা নাই, মই কৈছো কথা পাতিছো আৰু আপোনাৰ কথা কৈছো আৰু আফছেৰৰ কথা কৈছো। মোক কিয় 25 তাৰিখ নকব আপুনি? হেল্ল', মোক 25 তাৰিখ কিয় নকব আপুনি? আপোনাক কৈছো মই যে মই কৈছো যে মোক 25 তাৰিখ আপুনি কিয় নকব? আপুনি 25 তাৰিখ কৈছি দিয়ক, পইচাটো আপুনি কৈছি দিয়ক। তাৰমানে এতিয়া মাষ্টাৰ কাকো কৈছি, মাষ্টাৰ কামক দোকানত অহাৰ লগে লগে কৈছি দিয়ে এনে কথা। আপুনি শুনি আছে নে ভাইজান? তাৰমানে 25 তাৰিখে এতিয়া মোটামুটি আপুনি শুনি আছেতো মোৰ কথাখিনি? শুনছো। আপুনি যিখিনি কথা কৈছে 100% শুদ্ধ। মই কৈছো যে ফেব্ৰুৱাৰী মাহত ফেব্ৰুৱাৰী মাহত লাষ্টৰ কিস্তিটো এই 3 লাখটো এতিয়া জানুৱাৰী আপুনি কৈছি। সেইটো কথাই কৈছো মই কৈছো, শুনক মোৰ কথাটো শুনক। মোক লগ কৰিব লগা, লগ কৰাৰ কাৰণে কোনো প্ৰব্লেমে নাই। আপুনি ৰাতিপুৱা আহিলে লগ পাব আৰু ৰাতি আহিলে লগ পাব, সেইটো টেনচন নাই। শুনি লওক, মোৰ কথাখিনি শুনি লওক। আপুনি মোক তেতিয়া কোৱা কথাখিনি কৈছো, যেনেকে যি এনেকুৱা হৈ মোৰো দুখ লাগছি। আপোনাক কোৱাটো সত্য কথা, কিন্তু আফছেৰে যে আপোনাক এটা ভুল মেছেজ দিব সেইটো মই ভবা নাছিলো। আফছেৰে মেছেজ দিছে, তাৰো পিঠি ফালি পেলাম নকৰ আফছেৰি দে। নহয় সেই মেছেজ নহয় দে, কি মেছেজ তে? আপুনি কথাটো নুশুনে, খং কৰি কলা। মই বদনাম দিব খোজা নাই, নহয় তাৰো বয়া লক্ষণ আছে। মই কৈছো কি আফছেৰক, আফছেৰ ভাই হয়তো জানাই এইটো কাম অৰ্ডাৰ চলিয়ে তহঁতে ফেব্ৰুৱাৰীত গেলো লোকচান হৈ যা, মই আধা পইচা দি দিম, 2 লাখ টকা যি প্ৰব্লেম আছে সেইটো মই মাৰি দিম। অৰ্ডাৰ চলি মই শুনিলো, শুনিলো শুনক, আপুনি শুনব, তাহাঁতো মই কলো, তাহাঁতে শুনছি না? শুনছো। আৰু শুনক, এতিয়া মই এটা চিম্পুল কে কথা কওঁ, এলা ফোনত সময় এখন হয় হা। গতিকে এলা আফেৰ এলা মাজত আনা বাদ দিয়ক। শুনক, শুনি লওক। পৰহি ৰাতিপুৱা এখেতে কলে আহিব,
9টা 9:30 বজাত আপোনাৰ ঘৰক গেলি যাম। কালি মই নাথকো ৰাতিপুৱা যাম গুৱাহাটী 6টাতে। পৰহি কিবাৰ পৰহি সোমবাৰ। মই নাথকো, সোমবাৰ নহয় মংগলবাৰ। মংগলবাৰে অফিচ বন্ধ আছে। নহয়, মোৰ ভাগিনৰ বিয়া আছে। হেল্ল', কেনে যাব ভাগিনৰ বিয়া? মোৰ কথাটো কৈছো, মোৰ ভাগিনৰ বিয়া 2 দিন। আপোনাৰ প্ৰথম দিনা মাছি হিন্দু মানুহ শুনিলো, তই মোক সুধছা যিহেতু শুনিলো। প্ৰথম দিনা তাৰমানে হিন্দু মানুহ মাছি, ছেকেণ্ড দিনা আমাৰ বড়ো। বুজি পাইছা? বিয়া কেনে আপোনাৰ? আপোনাৰ মংগলবাৰ আৰু বুধবাৰ। আমি মংগলবাৰে ৰাতিপুৱা যাম, আপুনিতো ইমান ৰাতিপুৱা আৰে ভাই, এখন বিয়া মই পৰিয়াল লৈ আগা দিনে যাওঁ, তই চিৰিয়াছ জানা। মইতো আগে পিছে লগ কৰিব হাতে ফাঁকি নাযাওঁ। আপুনি কেনে পাৰিব কওক, কেনে পাৰিব তো কওক। ৰবিবাৰে ধুনীয়াকে। ৰবিবাৰে তোৰো বন্ধ থাকিব। ঠিক আছে দৰকাৰ, ৰবিবাৰে আমি ৰাতিপুৱা যাম। এইফালে তোৰ আহি আছে চবে বাৰু, এইফালে ৰোজা ৰাখি দেখো আপুনি হজ কৰি আছি, মোৰ বাবা হজ কৰা, এটা হজ কৰা, মায়ে হজ কৰা। বাবা মোৰ ঢুকালে। মই এটা সৰু কথা কৈছো, মই যদি ফাং ফুং কৰি মই ঘৰত টিপটপ বনালো হয়, গাড়ী টিপটপ ললো হয়, মই আপোনাক এনেকুৱা শব্দ কোনোদিন কোৱা নাই। আজি আপুনি শুনি লওক। হেল্ল', ফৰাং শ্বৰীফ ডাঙৰ বস্তু। সেইটো আপুনি কি ৰাখা নাপায়, সেইটো আপোনাৰ ক্ষতি আছে। কিন্তু মই শুনছো আফচাৰে কৈছি নাপায়, এইগিলা কৰা নাযাব, নাপায়। মোৰ স্বাধীন আছে নহয়, অন্তৰ শুদ্ধ আছে। মই এই যি অহা মাহৰ 25 তাৰিখ শুনি লওক, অহা মাহৰ 25 তাৰিখে মোক এটা কিস্তি দিব। তেওঁক দিয়াই নেদে সেইটো বাদ দিয়ক। মই যেতিয়া কথা দিম, মোৰ মা আৰু বাবাক মই যেতিয়া শপত খাই কথা দিম আপোনাক, আপনার 26 তারিখে মই কিছু পয়সা দিম, আর মার্চত মোর বিল হবো, ওটাও পয়সা দেখবে না। একদম ভুল মোটামুটি আজি ৰাতি যামে ভাই, পইচা লাগব ফাইনেল। কাৰণ কিয় জানো, মই এতিয়া সুতাৰো যেতিয়া আহিব গজামে ধৰিব, তেতিয়া মোৰ ৰক্ষা নহব। এতিয়া আপুনি ভালকে চাওক, আৰু যদি কিবা মই কৈ আছো আপোনাক, মই এটা কথা কওঁ, আপোনালোকে ৰবিবাৰে আহক, মই কিছু চল্পে কৰিব পাৰো কিছু। আফচাৰক ফোন মাৰি আছো, ভইটি অহা নাই। আপোনাক কথা বেয়া পাওঁ মই মানুহে লিগেল মানুহ, মই আনলিগেল মিছাটো একদম বেয়া পাওঁ মই। ৰ'ব আপোনাক কোনোবা দিনা মই অলিগেল বুলি কৈছো নেকি? সেইকাৰণে সি চৈতানিকা কৰে, আপুনি তাৰিখ দিব, তাক সি আমাক ভাল তাৰিখ দিয়ে। আপোনাক অলিগেল বুলি কৈছো নেকি মই? আপোনাক কৈছো নেকি মই সুধছো? হয় দে, কোৱা নাই। এতিয়া চাব, আপোনাক কোনোবা দিনা কৈছো নেকি? এতিয়া আপোনাৰ কাৰণে আৰু আফচাৰৰ কাৰণে এতিয়া মোৰ দোকান বাদ দিব লাগিব। এতিয়া মালিকে জিংকে পেচাৰ দিছে। ঠিক আছে, কথা আপোনাক কিবা আপুনি কিবা আফচাৰক পইচা দিছা নেকি? কিবা অলপ চলপ দিছা নেকি? এই তাকেতো দিয়া নাই বুলি সিও কৈছিল, সিও দেদা বুলি দিয়া বুলি কোৱা নাই, কিন্তু মই কৈছো দিয়া নহলে সি তাৰিখটো ভালকে নিদিয়ে। আপুনি হজ কৰা মানুহ এটা আহিলে ইমান নানিবই, ইমান নানিব সেইবিলাক। এইটো নানো ৰ, এতিয়া এই তাৰিখটো ভালকে কিয় নিদিয়ে আপোনাক? আপুনি এটা কয়, মই এটা কওঁ, সি ধুনীয়া কৈছে যে কৰাং কৰিব কিৰা কাটছি, তোক 25 তাৰিখে তোক সুদটো বাচাবই, ভিনি তই টেনচন নলবি। মই আজি ভোজৰ পৰা আহি মানুহ লাজ লাগে। আপোনালোকে ৰবিবাৰে ধুনীয়াকে আহক, মোৰ তাত কেতিয়া আহিব কওক? এতিয়া আৰু ৰবিবাৰক লগি মই আপোনাক কব নোৱাৰো। ভাস্কাৰ আহি আছে, কি কৰে চাওঁ। ভাস্কাৰে গাড়ী আনিব গৈছে 4 চকীয়া। নামাজখিনি পঢ়িও দোকানখন খুলি মাৰি পেলাই যো মচুৰ ফোন কৰা বুলি কৈছে। সিৰাজে মোক এটা প্ৰশ্ন সুধিছে, সিৰাজ শুনি আছা? সিৰাজ শুনি আছা? আছো, মই শুনি আছো। তই অলপ আগত কৈছা যে আফচাৰক কিয় লগত ল'ব লাগে, তই এনেকে মোক প্ৰশ্ন কৰিছা নহয়? সিৰাজ শুন, আফচাৰ অসমীয়াটো আমি জত হৈছি ৰ, ঠিকে আছে, ঠিকে কৈছি ৰ, সিৰাজ ভুল নহয়। আপোনালোকে আফচাৰক কিয় সোমবা লাগে? মই আছো না, মই সোমা নাই দেই, মই সোমা নাই কাকো, মই সোমাইছো নেকি ভাইজান? আপুনি বেয়া নাপাব, মই এটা কথা সুধো লাষ্ট। এতিয়া ব্যৱস্থাটো হব, আপুনি পইচাটো নি পেলাই 6 লাখ টকাটো ক'ত দিছে? আপনি চন্দ্ৰভান পাটৰক দিছি না জয়ন্ত মল্লক দিছি? সেইখন কলি নাই নাই, মই মন্ত্ৰীক কিয় দিম? মন্ত্ৰী বিলাক কাম কৰে নেকি? আপনি কিহত দালাল আপুনি কওকচোন? আপনি ক'ত দিছে পইচাটো? মই যাক দিবা লাগে, মই যাক দিবা লাগে আপোনালোকক মোৰ ৰুমত কৈছো,
কোৱা নাই নেকি যে আমাৰ মন্ত্ৰী বিলাকে পইচা নলয় কাৰণে কাম নৰে? আচ্ছা বেলেগ দালাল ধৰিছি পাইছো যে সিৰাজে জানে। আচ্ছা বেলেগ দালাল ধৰি দিছি দিছো আৰু দালালক দিছি এতিয়া আপুনি আৰু কিবা জিয়া কি এইটো নাম এই ঠিকাটো কি কয় জেজিয়া মাৰিব কিয় গেলতে আৰু মই যেতিয়া মই দাগ দিছো তেওঁ এই কাম কৰে হয় নেকি?